Hello students, HS second year biology chapter number 2 আজি হৈছে 10th number class. আজিৰ ক্লাছটোত তোমালোকে পঢ়িবলৈ পাবা গৰ্ভাধানৰ পিছত হোৱা ডিম্বকৰ পৰিৱৰ্তন। এটা কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয় ডিম্বকৰ গৰ্ভাধানৰ পিছত সেইখিনি আমি চাই লওঁ। ভ্ৰূণাণুৰ পৰা ভৱিষ্যত বীজৰ ভ্ৰূণ সৃষ্টি হয়। ঠিক তেনেকৈ ভ্ৰূণপোষ কোষ কেন্দ্ৰৰ পৰা বীজৰ ভ্ৰূণপোষ আৰু ডিম্বকৰ পৰা বীজ সৃষ্টি হয়। একেবাৰে শেষত কি হয় সম্পূৰ্ণ গৰ্ভাশয়টো ফললৈ ৰূপান্তৰিত হয়। সো এই চাৰিটাই হৈছে মেইন পৰিৱৰ্তনখিনি যেটো ডিম্বকত গৰ্ভাধানৰ পিছত হোৱা দেখা যায়। কিছুমান গছ যেনেকৈ ধৰা আপেল নাচপতি ইত্যাদিত গৰ্ভাশয়টো ফললৈ ৰূপান্তৰিত নহয়, পুষ্পাক্ষটোহে ফললৈ ৰূপান্তৰিত হয়। আন কিছুমান ফলত যেনেকৈ ধৰা কল মাটি কঁঠাল আদিত কি হয় বীজ নহয় আৰু বীজ হলেও বন্ধ্যা বীজহে উৎপন্ন হয়। তেনেকুৱাবিলাক ফলক আমি কি বুলি কম অপুংজনিত বা অনিষিক্ত ফল বুলি আমি কম। ঠিক আছে ষ্টুডেন্টস, এটা আমি চাই লওঁ বীজৰ বিকাশৰ বিষয়ে। এটা বীজৰ বিকাশ বুলি ক'লে দুটা বিকাশৰ কথা আমি বুজো। এটা হৈছে ভ্ৰূণৰ বিকাশ আৰু এটা হৈছে ভ্ৰূণপোষৰ বিকাশ। আজি আমি চাম ভ্ৰূণৰ বিকাশ, ডেভেলপমেন্ট অফ এমব্ৰায়ো। এটা যেহেতু দ্বিবীজপত্ৰী উদ্ভিদ আৰু একবীজপত্ৰী উদ্ভিদ দুইটা টাইপ আছে, সেইকাৰণে আমি দুটা ভাগত ইয়াক পঢ়িব লাগিব। আজিৰ ক্লাছটোত আমি ফোকাস কৰিম দ্বিবীজপত্ৰী উদ্ভিদৰ ভ্ৰূণৰ বিকাশৰ বিষয়ে। হ'ব, এটা তোমালোকে ফিগাৰ নম্বৰ এইটো চোৱা, ওপৰৰ ফিগাৰটো দ্বিবীজপত্ৰী বীজৰ ভ্ৰূণ। এটা দ্বিবীজপত্ৰী বীজত এটা ভ্ৰূণ আৰু দুটা বীজপত্ৰ থাকে। ভ্ৰূণৰ দুটা অংশ থাকে, এটা অংশ বীজপত্ৰাধিকাণ্ড আৰু আনটো অংশক কি বুলি কোৱা হয় বীজপত্ৰাকাণ্ড বুলি কোৱা হয়। বীজপত্ৰাধিকাণ্ডৰ শীৰ্ষভাৱে ভাবিকাণ্ড আৰু বীজপত্ৰাকাণ্ডই ভাবিমূল সৃষ্টি কৰে। দেখিছানে একেবাৰে মূৰত বীজপত্ৰাধিকাণ্ডৰ মূলত কি থাকে ভাবিকাণ্ড। এই ভাবিকাণ্ডৰ সৃষ্টি কৰিব আৰু বীজপত্ৰাকাণ্ডৰ এই মূৰটোৱে কি প্ৰডিউস কৰিব ভাবিমূল সৃষ্টি কৰিব। ঠিক আছে, এতিয়া আমি চাই লওঁ দ্বিবীজপত্ৰী উদ্ভিদৰ ভ্ৰূণৰ বিকাশ কিদৰে হয়। মই ইয়াতে ফিগাৰ নম্বৰ দি গৈছোঁ, তোমালোকে মন কৰিবা। এতিয়া ফিগাৰ নম্বৰ এ আৰু বি তোমালোকে মন কৰাচোন, তাতে কি হৈছে ভ্ৰূণাণুটো প্ৰথমতে পথালিকৈ বিভক্ত হৈ দুটা অপত্য কোষত পৰিণত হয়। ওপৰৰ কোষটো ডিম্বক মূলৰ ফালে আৰু আনটো ডিম্বক ৰন্ধ্ৰৰ ফালে থাকে। ওপৰৰ কোষটোক শীৰ্ষকোষ আৰু তলৰ কোষটোক ভূমিকোষ বোলা হয়। মন কৰিছানে ফিগাৰ এ আৰু বি। তাৰপিছত ফিগাৰ নম্বৰ চিত চোৱাচোন। ফিগাৰ নম্বৰ চিত আমি কি দেখিলোঁ শীৰ্ষকোষটোৰ দীঘলীয়াকৈ আৰু পথালিকৈ বিভাজন হৈ পেলাই চাৰিটা কোষৰ সমষ্টিৰ সৃষ্টি কৰে ভ্ৰূণকোষ। যিহেতু চাৰি সেইকাৰণে ইয়াত কোৱা হৈছে কোৱাড্ৰেণ্ট বুলি। অ'কে, এতিয়া যিটো ভূমিকোষ আছিলে ভূমিকোষটো পথালিকৈ বিভক্ত হৈ এশাৰী কোষ সৃষ্টি কৰে। এনে কোষক ভ্ৰূণধৰ বুলি কোৱা হয়। এই কোষৰ যিটো শাৰী তোমালোকে দেখিছা ইয়াক কোৱা হয় ভ্ৰূণধৰ বা ছাছপেন্সৰ বুলি। এতিয়া ভ্ৰূণধৰৰ একেবাৰে যিটো শেষৰ কোষ হয় সি দেখাত অকণমান বাকীকেইটাতকৈ ডাঙৰ হয়। এতিয়া ভ্ৰূণধৰৰ কাম কি, ভ্ৰূণধৰে ভ্ৰূণ গঠনৰ সময়ত কি কৰিব ভ্ৰূণক খাদ্য শোষণ আৰু সৰবৰাহত সহায় কৰিব। ঠিক আছে, এতিয়া তোমালোকে চাই যোৱা ফিগাৰ নম্বৰ ডি। ভ্ৰূণধৰৰ মূৰৰ যি কোষটো ডিম্বক মূলৰ ফালে থাকে তাক হাইপোফাইচিছ বুলি কোৱা হয়। গতিকে কোনটো হ'ব এই কোষটোক কোৱা হ'ব হাইপোফাইচিছ বুলি। ঠিক আছে, আৰু শীৰ্ষকোষ এতিয়া এই যিটো আমি চাৰিটা কোষ পাইছিলোঁ শীৰ্ষকোষৰ, সেই চাৰিটা কোষৰ পৰা এতিয়া আমি কেইটা কোষ পাম 8টা কোষ পাম আৰু ইয়াকে কোৱা হয় ভ্ৰূণকোষ বুলি, এমব্ৰায়নেল মাছ বুলি। যিহেতু 8টা কোষ থাকিব গতিকে আমি অক্টেণ্ট বুলি কৈছোঁ। ঠিক আছে, গতিকে এইটো হৈছে এটা এমব্ৰায়নেল মাছ বা ভ্ৰূণকোষ। তাৰপিছত ফিগাৰ নম্বৰ 8 চোৱাচোন। ফিগাৰ নম্বৰ 8 কি হৈছে হাইপোফাইচিছটোৰ বিভাজন হৈছে। এইখিনি হৈছে হাইপোফাইচিছ। হাইপোফাইচিছৰ বিভাজন বা বিভক্ত হৈ কি কৰে শেষত ভাবিমূলৰ অগ্ৰভাগ বিকাশ কৰে। ভাবিমূল সৃষ্টি হোৱাৰ পিছত ভ্ৰূণধৰৰ যিহেতু কোনো কাম নাথাকে গতিকে ই নষ্ট হৈ যায়। আৰু এটা কি মন কৰিছোঁ এই যে ভ্ৰূণকোষৰ 8টা কোষ আছিলে তাৰে ওপৰৰ সমষ্টিটোৱে কি ফৰ্ম কৰিব ভাবিকাণ্ড আৰু বীজপত্ৰ সৃষ্টি কৰিব আৰু তলৰ যিকেইটা চাৰিটা কোষ আছিলে সি কি সৃষ্টি কৰিব বীজপত্ৰাকাণ্ড সৃষ্টি কৰিব। ঠিক আছে ষ্টুডেণ্টছ, চ' এই যিটো লাষ্ট ষ্টেজ ফিগাৰ নম্বৰ ই, ফিগাৰ নম্বৰ ইত আমি কি দেখিলোঁ লাহে লাহে এই ছাছপেন্সাৰটো বা
ভ্ৰূণধৰটো নষ্ট হৈ যাবলৈ ধৰে আৰু এইবিলাকৰ অলপমান মডিফিকেশ্যন হয় সো ফাইনেলি ই দেখাত কেনেকুৱা হয় গৈ এনেকুৱা ধৰণৰ এটা ষ্ট্ৰাকচাৰ আমি দেখিবলৈ পাওঁ ফিগাৰ নম্বৰ 8 আমি এমব্ৰায়টো কেনেকুৱা ধৰণৰ দেখিছোঁ গোলাকাৰ হয়নে সাৰ্কুলাৰ বা গ্লোবুলাৰ কিন্তু ফিগাৰ নম্বৰ এফত আমি দেখিলোঁ যে এমব্ৰায়টো দেখিবলৈ কেনেকুৱা হয় লাহে লাহে হাৰ্ট শেপত চেঞ্জ হৈ যায় ঠিক আছে আৰু এইখিনি হৈছে এই এমব্ৰায়টো কাৰ ভিতৰত আছে এটা ডিম্বকৰ ভিতৰত আছে এনেকৈ ধৰণে হি ইয়াতে ডেভেলপমেন্ট হয় ওকে ষ্টুডেন্টস সো এইখিনি আছিল আজি আৰু নেক্সট ক্লাছত আমি চাম আজি আমি পঢ়িলো দ্বিবীজপত্ৰী সো নেক্সট ক্লাছত আমি একবীজপত্ৰী উদ্ভিদৰ ভ্ৰূণৰ বিকাশৰ বিষয়ে ষ্টাডি কৰিম যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছা আৰু সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'বা সো দ্যাট মোৰ ভিডিঅ'জৰ নটিফিকেশনছৰ কন্টিনিউটিটো তোমালোকে পাই থাকা ওকে থ্যাংক ইউ ভেৰি মাচ